জামুগুৰিহাটৰ টুপিয়াৰ বগাবিলৰ ৰূপালী দেৱী এক জটিল ৰোগত আক্ৰান্ত উন্নত চিকিৎসাৰ বাবে সাহায্য বিচাৰি আবেদন শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াৰ বগাবিলৰ নেত্ৰ শৰ্মা আৰু গোমা দেৱীৰ মেধাৱী কন্যা ৰূপালী দেৱী বিগত 6 মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে অতিকৈ দৰিদ্ৰ পৰিয়ালটিৰ মেধাৱী কন্যা সন্তানটিৰ উন্নত চিকিৎসাক লৈ চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ আৰু পৰিয়ালবৰ্গ ছাত্ৰীগৰাকীৰ এনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ বাবে স্থানীয় ৰাইজেও আশু আৰোগ্য কামনা কৰাৰ লগতে সহায় আগবঢ়াবলৈ আহ্বান জনাইছে দৰিদ্ৰ পৰিয়ালটিয়ে স্থানীয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কন্যা ৰূপালী দেৱীৰ বাবে সহায় বিচাৰি কাটৰ আহ্বান জনাইছে কোনো ব্যক্তিয়ে যদি সহায় সহযোগিতা আগবঢ়ায় তেনেহলে ষ্টেট বেংক অফ ইণ্ডিয়াৰ 3621498530 নম্বৰৰ একাউণ্টত IFSC কোড SBIN 0009142 আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই হয় নমস্কাৰ অৱগত কৰিব বিচাৰো যে সমূহ অসমবাসী ৰাইজ লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী লগতে স্থানীয় আমাৰ সন্মানীয় বিধায়ক যে বগাবিল গাঁও নিবাসী নেত্ৰ অলি আৰু গোমা দেৱীৰ সুপুত্ৰী শ্ৰী ৰূপালী দেৱীয়ে আজি তাই এজনী বহুত মেধাৱী ছাত্ৰী আমাৰ এই অঞ্চলৰ তাই মেট্ৰিক পৰীক্ষাটো ডিষ্টিংশ্যন সহকাৰে উত্তীৰ্ণ হৈছিলে আৰু আমাৰ আশা আছিলে এইখন অঞ্চলৰ পৰা তাইক সুনাম কৰি আনিব ভৱিষ্যতলৈ কিন্তু দুৰ্ভাগ্যবশতঃ তাইক মাৰাত্মক ৰোগত আক্ৰান্ত যোৱা ডিচেম্বৰ মাহত তাইৰ ব্লাড কেঞ্চাৰ হৈছে বুলি টেষ্টত ধৰা পৰিছে যাৰ কাৰণে গোটেই অঞ্চল মৰ্মাহিত হোৱাৰ লগতে ঘৰৰ পৰিবাৰ দুখীয়া শ্ৰেণীৰ হোৱাত তেখেতসকলে উন্নতমানৰ চিকিৎসা কৰিব পৰা নাই তেখেতসকলে মাটি বাৰী বিক্ৰী কৰি হ'লেও তাইক যেন তেন বচাই আছে এতিয়ালৈকে আৰু চিকিৎসকৰ কোৱা মতে তেওঁলোকৰ উন্নতমানৰ চিকিৎসাৰ কাৰণে বহু টকাৰ প্ৰয়োজন হৈছে যাৰ কাৰণে তেওঁলোক অসহায় গতিকে আমি স্থানীয় ৰাইজ হিচাপে আশা কৰোঁ যে যিহেতুকে আজিৰ যুগত আমাৰ দেশত বা আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীয়ে হওক বা আমাৰ স্থানীয় বিধায়কে হওক এনেকুৱা ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা আমি দেখিছোঁ আৰু আশা কৰোঁ এই ক্ষেত্ৰতো এই দুখীয়া পৰিয়ালক যাতে মানে বিষয়াসকলে উদ্ধাৰ কৰি যাতে ভৱিষ্যত উজ্জ্বল কামনা কৰে বুলি আমি আশা ৰাখিছোঁ আৰু আমি সকলো ৰাইজকো আহ্বান জনাওঁ যে কোনোবাই সহায়কাৰী মনোভাৱ থকা ব্যক্তিসকলে সহায় কৰিব বুলি আৰু এইজন দুখীয়া পৰিয়ালৰ মানুহক যাতে আমি এই অসুবিধাৰ পৰা উদ্ধাৰ কৰি ভৱিষ্যত উজ্জ্বল কামনা হওক বুলি আশা ৰাখিছোঁ জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক